হেল্ল' ফ্ৰেণ্ডছ, এইটো লাষ্ট ভিডিঅ' হয় জেনিজিমৰ। চ' আমি কুৱেশ্যন নম্বৰ 14লৈকে ডিছকাছ কৰিছিলোঁ অলৰেডি, আৰু কুৱেশ্যন নম্বৰ 15ৰ পৰা কুৱেশ্যন নম্বৰ 23লৈকে এইটো ভিডিঅ' ডিছকাছ কৰিম। অ'কে, চ' কুৱেশ্যন নম্বৰ 15 কৈছে দ্য ছেকেণ্ড জেইন কাউন্সিল ৱাজ কনভেনেড। চ' ছেকেণ্ড জেইন কাউন্সিলখন ক'ত পাতিছিলে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব পল্লৱী। পল্লৱী ক'ত আছে? গুজৰাটত আছে। অ'কে, গুজৰাট পল্লৱী এখন ইউনিভাৰ্চিটিও আছিলে আগতে, পল্লৱী ইউনিভাৰ্চিটি বুলি কয়। চ' গুজৰাটত আছে পল্লৱী। চ' ছেকেণ্ড জেইন কাউন্সিল কিমান চনত? 512 এডিত, 512 এডি। মনত ৰাখিব দেই, বেছি নহয় আকৌ, 512 এডি। আৰু ফাৰ্ষ্টখন ক'ত আছিলে? 300 BC-ত আছিলে, পাটলিপুত্ৰত। কাৰ দিনত? চন্দ্ৰগুপ্ত মৌৰ্যৰ দিনত। অ'কে, আৰু 512 এডিত গুজৰাটত পল্লৱীত ছেকেণ্ড জেইন কাউন্সিল পতা হয়। অ'কে, চ' এক্সপ্লেনেশ্যন কি কৈছে? দ্য ছেকেণ্ড জেইন কাউন্সিলছ মেড ইন 512 এডিত, 512 এডিত লগ হৈছিলে পল্লৱীত ডিউৰিং দ্য ৰেইন অফ মৈত্ৰকা ডাইনেষ্টি। সেই সময়ত পল্লৱীত ৰুল কৰি আছিলে গুজৰাটৰ কোন? মৈত্ৰকা ডাইনেষ্টি। MAITRAKA, মৈত্ৰকা নামৰ ডাইনেষ্টিয়ে ৰুল কৰি আছিলে। অ'কে, আৰু ইট ৱাজ প্ৰিচাইডেড অভাৰ বাই দেৱৰ্তি, এইটো কি নামটো মই চেমাৰ চামাৰা। অ'কে, চ' চামাৰ চাৰ্মানা, ভালকৈ উচ্চাৰণ কৰি আপোনালোকে এবাৰ উচ্চাৰণ কৰিব, তেতিয়া মনত থাকিব। মই চেমেৰা বুলি কৈ থাকোঁ আগতে, শ্বৰ্ট টাৰ্ম এটা পাইছিলোঁ ক'ৰবাত, সেইটো কাৰণে মই দেৱৰ্তি বুলি কৈছিলোঁ। দেৱৰ্তি বুলি মোৰ নামটো মনত ৰাখিব, দেৱৰ্তি চামাৰ চাৰ্মানা। অ'কে, চ' ছেকেণ্ড কাউন্সিল চ দ্য ফাইনেল কম্পাইলেশ্যন অফ অংগ এণ্ড উপাংগ। চ' মই যি কৈছিলোঁ জেইন টেক্সটবিলাক আপোনালোকৰ অংগ আৰু উপাংগ ফাৰ্ষ্ট আপোনালোকৰ জেইন কাউন্সিল 300 BC-ত যেতিয়া পাটলিপুত্ৰত অৰ্গেনাইজ কৰা হৈছিলে তেতিয়া বনিবলৈ লৈছিলে, আৰু প্ৰায় 512 এডিত যেতিয়া আপোনালোকৰ ছেকেণ্ড জেইন কাউন্সিল অৰ্গেনাইজ কৰা হৈছিলে তেতিয়া অংগ আৰু উপাংগৰ ফাইনেল কম্পাইলেশ্যন হৈছিলে, মানে একদম কম্পাইল কৰি শেষ হৈছিলেগৈ আৰু একদম বাইন কৰি দিছিলে আৰু। অ'কে, চ' পল্লৱীত হৈছিলে ছেকেণ্ড জেইন কাউন্সিল। অ'কে, মৈত্ৰকা ডাইনেষ্টি আছিলে, আৰু অংগ উপাংগৰ ফাইনেল কম্পাইলেশ্যন হৈছিলে, এইকেইটা মনত ৰাখিব দাদা। চ' এয়া পল্লৱী, ঠিক আছে, গুজৰাট। এইটো গুজৰাট হয়নে? ইয়াত গুজৰাটত আছে পল্লৱী। দ্য ছেকেণ্ড জেইন কাউন্সিল ৱাজ কনভেন্ড ডিউৰিং দ্য ৰেইন অফ। চ' ছেকেণ্ড জেইন কাউন্সিল কোনজন ৰজাৰ দিনত কৰা হৈছিলে? কোনজন ডাইনেষ্টি? ইয়াত আচলতে ডাইনেষ্টি দিয়া আছে মৈত্ৰকা ৰজাৰ দিনত বা মৈত্ৰকা ডাইনেষ্টিৰ দিনত। অ'কে, মৈত্ৰকা ডাইনেষ্টি, গুজৰাট, পল্লৱী। চ' শ্বেতাম্বৰ এণ্ড দিগম্বৰ আৰ দ্য টু ছেক্টছ অফ কোন? জৈনিজিম। অ'কে, মই এইটো ডিছকাছ কৰিম আপোনালোকৰ আগত, শ্বেতাম্বৰ কেনেকৈ, কি শ্বেতাম্বৰ আৰু কি দিগম্বৰ। অ'কে, এইফালে আপোনালোকে ইমেজ দুখন দেখিছে, শ্বেতাম্বৰ শব্দটো বগা, শ্বেত অম্বৰ। অ'কে, মানে শ্বেত অম্বৰ মানে কি? বগা। শ্বেত মানে কি? বগা। আমি যেনেকৈ শ্বেত ৰক্তকণিকা পাইছিলোঁ, হোৱাইট ব্লাড চেল। অ'কে, ছায়েন্সত আমি পঢ়িছিলোঁ নে হোৱাইট ব্লাড চেল, তাক কি বুলি কয়? শ্বেত ৰক্তকণিকা। অ'কে, তেনেদৰে ৰেড ব্লাড চেলক কি বুলি কোৱা হৈছিলে? সেইটো কমেণ্টত কমেণ্ট কৰি জনাওক, মই আপোনালোকক এংগেজ কৰাই আছোঁ মোৰ ভিডিঅ'ত আৰু। অ'কে, চ' এইফালে শ্বেতাম্বৰ আৰু এইফালে দিগম্বৰ, আৰু এইফালে বগা কাপোৰ পিন্ধিছিলে আৰু এইফালে একো কাপোৰ পিন্ধা নাছিলে। আৰু কি হয় মই গোটেই কথাটো বুজাইছোঁ, শুনিব দেই। ইয়াত মই এক্সপ্লেনেশ্যনটো এবাৰ পঢ়ি দিছোঁ। চ' ইয়াত এক্সপ্লেনেশ্যনত লিখিছে জেইন অৰ্ডাৰ হেজ বিন ডিভাইডেড ইনটু টু মেজৰ ছেক্ট, অৰ্থাৎ জেইন অৰ্ডাৰটো, জেইনৰ ধৰ্মটো দুভাগত ভাগ হৈ গৈছিলে, এটা হ'ল দিগম্বৰ আৰু এটা হ'ল শ্বেতাম্বৰ। কৈছে ভদ্ৰবাহু ফাউণ্ডেড দ্য দিগম্বৰ। দিগম্বৰটো কোনে ফাউণ্ড কৰিছিলে? ভদ্ৰবাহু। তলত লিখি দিছোঁ ভদ্ৰবাহু, অৰ্থাৎ এই কাপোৰ নিপিন্ধা যি ছেক্টটো। অ'কে, যি ভাগটো জেনিজিমৰ। চ' ভদ্ৰবাহু ফাউণ্ডেড দ্য দিগম্বৰ ছেক্ট অফ জেনিজিম, হোৱাইল স্থূলভদ্ৰ আৰু এইফালে শ্বেতাম্বৰটো কোনে ফৰ্ম কৰিছিলে? স্থূলভদ্ৰ। শ্বেতাম্বৰ স্থূলভদ্ৰ, এছ মনত ৰাখিব পাৰে, শ্বেতাম্বৰ স্থূলভদ্ৰ আৰু দিগম্বৰটো ভদ্ৰবাহু। অ'কে, was the founder of শ্বেতাম্বৰ। চ' স্থূলভদ্ৰ শ্বেতাম্বৰৰ ফাউণ্ডাৰ আছিলে। চ' দ্য ডিভিজন অকাৰ্ড মেইনলি ডিউ টু ফেমাইন ইন মগধ। অ'কে, চ' মগধ ৰিজনটোত আপোনালোকৰ জেনিজিম আটাইতকৈ পপুলাৰ হৈ আছিলে, কাৰণ চন্দ্ৰগুপ্ত মৌৰ্য আছিলে সেইটো দিনত। অ'কে, তাৰপিছতো আপোনালোকৰ মগধ ৰিজনটো আটাইতকৈ বেছি পাৱাৰফুল আপোনালোকৰ মহাজনপদত থকাৰ কাৰণে সেই ৰিজনটোতে আপোনালোকৰ কি কয় জেনিজিম, বুদ্ধিজিম এইবোৰ আটাইতকৈ বেছি পপুলাৰ হৈ আছিলে, কাৰণ ৰজাবিলাকৰ পেট্ৰনেজ পাইছিলে আচলতে। চ' দ্য ডিভিজন অকাৰ্ড মেইনলি ডিউ টু দ্য ফেমাইন ইন মগধত। ফেমাইন হৈছিলে, এটা ফেমাইন মানে কি? ফেমাইন মানে এনেকুৱা ড্ৰটছ আহে, ড্ৰটছ মানে কি? এনেকৈ খৰাং আহে, তাৰপিছত খাবলৈ নোপোৱা, একদম দুৰ্ভিক্ষ হৈ যায়। অ'কে, অৰ্থনৈতিক দুৰ্ভিক্ষ হৈছিলে, অৰ্থনৈতিক দুৰ্ভিক্ষ, খাবলৈ নাপায়, একদম মানুহ চানুহ মৰি গৈছিলে। অ'কে, চ' হুইচ কম্পেলড এ গ্ৰুপ লিড বাই ভদ্ৰবাহু টু মুভ টু চাউথ ইণ্ডিয়া। দিগম্বৰ মংছ বিলং টু দ্য লিনিয়েজ অফ আচাৰ্য। এখন পিছত পঢ়িম। অৰ্থাৎ কথাটো কি হৈছিলে বুজিব। অ'কে, চ' ছাপ'জ এইখন ইণ্ডিয়া। অ'কে, এইখন ইণ্ডিয়া, মই এই পাৰ্টটো আঁকিছোঁ, এই পাৰ্টটো মগধ আছিলে, এই পাৰ্টটো মগধ। অ'কে, মগধ। অ'কে, মগধত মানে কি হৈছিলে আপোনালোকৰ এটা ড্ৰট বা ফেমাইন আহিছিলে, অৰ্থাৎ এই ৰিজনটোত আপোনালোকৰ খাবলৈ চাবলৈ একদম বৰষুণ নাই, তাৰ কাৰণে প্ৰডাকশ্যন নাই, খেতি বাতি একদম অনিষ্ট হৈ গৈছিলে, খাবলৈ চাবলৈ নোপোৱা হ'লত কি হৈছিলে আপোনালোকৰ জেনিজিমৰ এজন মানুহৰ আণ্ডাৰত, সেই মানুহজন কোন আছিলে? ভদ্ৰবাহু। অ'কে, ভদ্ৰবাহু কি হৈছিলে এই পাটলিপুত্ৰৰ পৰা আপোনালোকৰ এনেকৈ গুচি গৈ চাউথলৈ গুচি গৈছিলে, চাউথৰ কৰ্ণাটকৰ, এইখন কৰ্ণাটক কি বুলি লিখিছোঁ, কৰ্ণাটকৰ চাউথত নাই জানো কৰ্ণাটক, চ' কৰ্ণাটকৰ শ্ৰাৱণ বেলগোলা নামৰ ঠাইখনলৈ গুচি গৈছিলে। সেই নামখন কৰ্ণাটকৰ মনত ৰাখিব, মই লিখি দিছোঁ
শ্ৰাৱণ শ্ৰাৱণ বেলগোলা। চ' শ্ৰাৱণ বেলগোলালৈ আপোনালোকৰ মগধৰ পাটলিপুত্ৰৰ পৰা গুচি গৈছিলে। কোন গুচি গৈছিলে? ভদ্ৰবাহু। অ'কে, চ' ভদ্ৰবাহু গৈ এইখিনি কৰ্ণাটক পাইছিলেগে। অ'কে, আৰু কৰ্ণাটক পাই তেওঁলোকে এটা নতুন মানে জৈনিজিমৰ এটা নতুন ছেক্ট বুলি নতুন এটা ধৰ্ম ষ্টাৰ্ট কৰে, মানে এটা নতুন ভাগ এটা। চ' তেওঁলোকে কাপোৰ পিন্ধিবলৈ এৰি দিছিলে। অ'কে, দিগম্বৰ বুলি কোৱা হৈছিলে তেওঁলোকক, সেইকাৰণে দিগম্বৰ। দিগ মানে কি? দিগ মানে দিশ আচলতে, আৰু অম্বৰ মানে আপোনালোকৰ কি? অম্বৰ মানে কাপোৰ। অ'কে, চ' তেওঁলোকে কাপোৰ পিন্ধিবলৈ এৰি দিছিলে দিগম্বৰ ছেক্টটোৱে। চ' দিগম্বৰ ছেক্টটো কোনে ফৰ্ম কৰিছিলে? ভদ্ৰবাহুৱে। অ'কে, আৰু আৰু পাটলিপুত্ৰতে তথাপিও সেই ড্ৰত হোৱাৰ পিছতো, ফেমাইন হোৱাৰ পাছতো এই মানুহজন যিজন স্থূলভদ্ৰ আছিলে, এইজন স্থূলভদ্ৰ এছ বুলি লিখিছোঁ, স্থূলভদ্ৰ কিন্তু পাটলিপুত্ৰতে আছিলে ফেমাইন হোৱাৰ স্বত্তেও। সেইকাৰণে প্ৰথমকে কি হৈছিলে বুজিব কথাটো। আপোনালোকৰ ভদ্ৰবাহু গুচি গৈছিলে কৰ্ণাটকৰ শ্ৰাৱণ বেলগোলালে, আৰু স্থূলভদ্ৰ থাকি গৈছিলে ক'ত? পাটলিপুত্ৰতে। চ' যেতিয়া ফেমাইন চেমাইন শেষ হয়, তাৰপিছত কি হয়? আকৌ ভদ্ৰবাহু যিজন আপোনালোকৰ চাউথলৈ গুচি আহিছিলে, তেওঁ আকৌ এনেকৈ উভতি যায় আপোনালোকৰ পাটলিপুত্ৰলৈ, উভতি যায়। আৰু উভতি যায়, তাৰপিছত কি হয়? ভদ্ৰবাহু যিজন চাউথলৈ আহিছিলে আৰু স্থূলভদ্ৰ, তেওঁলোকৰ মাজত এটা কনফ্ৰণ্টেশ্যন বা মানে তৰ্কাতৰ্কিত মিলিত হয় দুয়োজন। আৰু মানে দিগম্বৰ ছেক্টটো যোনে ফৰ্ম কৰিছিলে ভদ্ৰবাহুৱে স্থূলভদ্ৰক কি কয় যে আপোনালোকে কি হয়? আপোনালোকে ড্ৰত হোৱাৰ পিছতো, ফেমাইন হোৱাৰ পিছতো আপোনালোকে তালৈ গুচি নগ'ল, ইয়াতে থাকিলে। অৰ্থাৎ সেই সময়ত আপোনালোকে ভালকৈ জেনিজিমটো ফ'ল' নকৰিলে, তেনেকুৱা ধৰণৰ কথা। দুটা ধৰ্ম বিভক্ত হৈ যায় আৰু তেওঁলোকৰ মাজত অলপ তৰ্কাতৰ্কি হয়। অ'কে, চ' এই কাপোৰ নিপিন্ধা ছেক্টটো, যিটো কাপোৰ নিপিন্ধা আৰু অলপ বেলেগ বেলেগ ইয়াৰ নিয়ম আছিলে কিছুমান দিগম্বৰবিলাকৰ। চ' কাপোৰ নিপিন্ধা ছেক্টটো যিটো ভদ্ৰবাহুৱে ফৰ্ম কৰিছিলে চাউথলৈ গুচি গৈ, সেইটোক কোৱা হয় দিগম্বৰ। আৰু যিটো থাকি গৈছিলে ফেমাইন হোৱাৰ স্বত্তেও, যিটো মগধত থাকি গৈছিলে বা পাটলিপুত্ৰত থাকি গৈছিলে, সেইটোক শ্বেতাম্বৰ বুলি কোৱা হয়। চ' শ্বেতাম্বৰ ফাউণ্ডাৰ বুলি ক'লে হ'ব স্থূলভদ্ৰ, শ্বেতাম্বৰ স্থূলভদ্ৰ, আৰু দিগম্বৰৰ ফাউণ্ডাৰ কোন? ভদ্ৰবাহু। অ'কে, মই আশা কৰোঁ বুজি পাইছে আপোনালোকে। অ'কে, চ' এইটোৱে শ্বেতাম্বৰ আৰু দিগম্বৰৰ কনচেপ্ট আপোনালোকে জৈনিজিমত শুনি থকা। চ' কুৱেশ্যন নম্বৰ 18, দিগম্বৰছ ৱেৰ দ্য ফলোৱাৰ্ছ অফ। চ' দিগম্বৰ কাৰ ফলোৱাৰ্ছ আছিলে? এতিয়া কাৰ আণ্ডাৰত গুচি গৈছিলে? চ' বীৰভদ্ৰ, ভদ্ৰবাহু, পালোঁৱে আমি ভদ্ৰবাহু আণ্ডাৰত গুচি গৈছিলে ক'লৈ? চাউথলৈ। অ'কে, চ' এইখন ইণ্ডিয়া, ইণ্ডিয়া বেয়া হৈছে এখন। এই মগধৰ পৰা চাউথলৈ গুচি গৈছিলে, চাউথ এই ৰিজনটোক, এইখিনি গুচি গৈছিলে কাৰ আণ্ডাৰত? ভদ্ৰবাহু আণ্ডাৰত। চ' দিগম্বৰছ, ভদ্ৰবাহু, এওঁলোক কি আছিলে? নেকেড আছিলে। NAKED, নেকেড, মানে কাপোৰ নিপিন্ধিছিলে। নেকেড দিগম্বৰছ। চ' কি কৈছে? ভদ্ৰবাহু ৱাজ দ্য লাষ্ট আচাৰ্য অফ আনডিভাইডেড জৈন সংঘ। চ' জৈন ধৰ্মৰ যিবিলাক সংঘ আছিলে, অ'কে, মনেষ্টিক যিবিলাক অৰ্ডাৰ আছিলে, মানে য'ত জৈন মংছবিলাক আছিলে, চ' তেওঁ লাষ্ট আচাৰ্য আছিলে ভদ্ৰবাহু। চ' আফটাৰ হিম দ্য সংঘ স্প্লিট ইনটু 2 ছেপাৰেট টিচাৰ ষ্টুডেণ্ট লিনিয়েজেছ অফ দ্য মংছ। চ' তেওঁৰ পিছতে মানে দুটা ভাগ হৈ গুচি যায়, আমি গম পালোঁৱেই, দিগম্বৰ আৰু শ্বেতাম্বৰ। অ'কে, তাৰপিছত হুইচ অফ দ্য ফলোয়িং ৱাজ দ্য ফাউণ্ডাৰ অফ শ্বেতাম্বৰ ছেক্ট। শ্বেতাম্বৰটো আমি অলৰেডি চালোঁৱেই। চ' দিগম্বৰ কোন আছিলে? ভদ্ৰবাহু, আৰু শ্বেতাম্বৰ কোন? স্থূলভদ্ৰ। চ' স্থূলভদ্ৰ ষ্টেইড ইন নৰ্থ। চ' এইটো আমি অলৰেডি ক'লোৱেই। চ' ফেমাইন হোৱাৰ স্বত্তেও কি হৈছিলে? চিভিয়াৰ ফেমাইন হোৱাৰ স্বত্তেও মগধত আপোনালোকৰ পাটলিপুত্ৰত স্থূলভদ্ৰ থাকি গৈছিলে। অ'কে, চ' শ্বেতাম্বৰজ মিন দ'জ হু ৱৰ হোৱাইট ক্লথছ। চ' শ্বেতাম্বৰবিলাকে, শ্বেত মানে কি? শ্বেত মানে বগা। চ' শ্বেতাম্বৰ মানে বগা কাপোৰ যি পৰিধান কৰিছিলে, সেইবিলাক শ্বেতাম্বৰ আছিলে। অ'কে, শ্বেতাম্বৰ স্থূলভদ্ৰ আণ্ডাৰত ফৰ্ম হৈছিলে। সিহঁতে পিন্ধিছিলে হোৱাইট ক্লথ বা বগা কাপোৰ। এইবিলাক বগা কাপোৰ পিন্ধি আছে, দেখিছে? চ' ডিফাৰেঞ্চটো যদি চাই, মই এখন টেবল দিছোঁ, পঢ়ি চাব পাৰে। এইফালে শ্বেতাম্বৰ, এইফালে দিগম্বৰ। চ' পিপল অফ দিছ কমিউনিটি ৱেৰ, প্ৰথম ডিফাৰেঞ্চটো যে এইফালে হোৱাইট ক্লথ পিন্ধে আৰু এইফালে নেকেড থাকে, এণ্ড পাৰফৰ্ম অষ্টেৰিটি, তপস্যা হেৰি কৰে। আৰু একৰ্ডিং টু দিছ ফিলচফি, এটেইনমেণ্ট অফ লিবাৰেশ্যন ইজ পচিবল ফৰ এ ওমেন। চ' শ্বেতাম্বৰবিলাকে ভাবে কি? শ্বেতাম্বৰবিলাকে ভাবে আপোনালোকৰ, আমি যিবিলাক তীৰ্থাংকৰ পাইছিলোঁ, অ'কে, তীৰ্থাংকৰ। চ' আপোনালোকৰ শ্বেতাম্বৰবিলাকে কি ভাবে যে এগৰাকী মহিলাও আপোনালোকৰ তীৰ্থাংকৰ হ'ব পাৰে, বা তেওঁ চুপ্ৰিম নলেজ পাব পাৰে, বা এটেইনমেণ্ট অফ লিবাৰেশ্যন মুখ্য প্ৰাপ্তি হ'ব পাৰে। কিন্তু যে আপোনালোকৰ যিটো দিগম্বৰ ছেক্ট, তেওঁলোকে মানে মহিলাই আপোনালোকৰ কমপ্লিট নলেজ বা চুপ্ৰিম নলেজ বা মুখ্য প্ৰাপ্তি মহিলাৰ নহয় বুলি ভাবে। তেওঁলোকে ভাবে মহিলাৰ হ'ব, কিন্তু মহিলাই প্ৰথমতে পুৰুষ হিচাপে জন্মগ্ৰহণ কৰিব, তাৰপিছতহে হ'ব। চ' দিগম্বৰত মহিলাৰ আপোনালোকৰ ইম্পৰ্টেঞ্চটো ইমান দিয়া নহয়, কিন্তু ইয়াত মহিলায়ো মুখ্য প্ৰাপ্তি পায় বুলি ধৰা হয়। চ' পিপল অফ দিছ ছেক্ট বিলিভ ইন টেকিং ফুড আফটাৰ এটেইনিং এনলাইটমেণ্ট। চ' এনলাইটমেণ্ট পোৱাৰ পিছতহে ফুড গ্ৰহণ কৰিব পাৰে বুলি ভাবে। অ'কে, আৰু দিগম্বৰ ইয়াৰ এগেইনষ্টত হয়, মানে ফুড গ্ৰহণ কৰিব পাৰে বুলি ভাবে। চ' এনেকুৱা ধৰণৰ ডিফাৰেঞ্চ আছে। ডিফাৰেঞ্চকেইটা পঢ়ি চাব। প্ৰথম 3টা ইম্পৰ্টেণ্ট হয়, এটা পঢ়িব, বাকীকেইটা এবাৰ পঢ়ি চাব। অ'কে,
সো এটা ডিফাৰেন্স মই কৈ দিছোঁ ইয়াত চাওক একৰ্ডিং চ' 19 নম্বৰ যিজন তীৰ্থংকৰ আছিলে আমি পঢ়িছিলোঁ মাল্লীনাথ বুলি অ'কে মাল্লীনাথ ৱাজ এ ওমেন চ' 19 নম্বৰ যিজন তীৰ্থংকৰ আছিলে নামটো আছিলে মাল্লী নাইবা মাল্লীনাথ মাল্লী অৰ মাল্লীনাথ অ'কে চ' দুটা নাম কেলে হ'ল এইটো ভাবিবলগীয়া কথা চ' দুটা নাম এইটো কাৰণেই হ'ল যে শ্বেতাম্বৰ আৰু দিগম্বৰ চেক দুটা ভাগ হৈ গৈছিলে নে চ' অৰ্থাৎ শ্বেতাম্বৰবিলাকে কি ভাবে শ্বেতাম্বৰবিলাকে ভাবে যে মহিলাৰ কাৰণেও এইটো সম্ভৱ হয় যে আপোনালোকৰ লিবাৰেশ্যন বা কমপ্লিট নলেজ বা মোক্ষ প্ৰাপ্তি পাব পাৰে সেইটো কাৰণে তেওঁলোকে ভাবে তেওঁলোকে কি ভাবে 19 নম্বৰ যিজন তীৰ্থংকৰ এজন মাল্লী বা এগৰাকী মহিলা বুলি ভাবে অ'কে মহিলা বা ফিমেল বুলি ভাবে মাল্লী অ'কে তেওঁলোকৰ মতে মাল্লী আৰু দিগম্বৰবিলাকে ভাবে যিহেতু 19 নম্বৰ এজনটো তীৰ্থংকৰ হয় চ' তীৰ্থংকৰটো মাইকী মানুহ বা মহিলা হ'ব নোৱাৰে বুলি ভাবে চ' দিগম্বৰৰ মতে মাল্লীটো মানে মহিলা হ'বই নোৱাৰে চ' তেওঁলোকে মাল্লীনাথ বুলি ভাবে অ'কে কথাটো বুজি পাইছেনে বাৰু চ' মাল্লী বুলি কোনে ভাবে শ্বেতাম্বৰে কাৰণ তেওঁলোকে ফিমেল হ'ব পাৰে বুলি ভাবে আৰু মাল্লীনাথ কোনে ভাবে মাল্লীনাথ দিগম্বৰে মাল্লীনাথ বুলি কয় কাৰণ তেওঁ মহিলা হ'ব নোৱাৰে দিগম্বৰৰ মতে অ'কে এই কনচেপ্টটো মনত ৰাখিব সেইফালে শ্বেতাম্বৰ আইডলছ অ'কে আৰু এইফালে দিগম্বৰ কমপ্লিট নিউডিটি দেখিছে নেকেড অ'কে চ' কুৱেশ্যন নম্বৰ 20 দ্য ওল্ডেষ্ট টেক্সট অফ জেনিজিম ইজ কল্ড আগম কল্পসূত্ৰ ভাগৱতী সূত্ৰ পালি কোনটো হ'ব ইয়াৰ আগম অ'কে আগমটো ওল্ডেষ্ট টেক্সট অফ জেনিজিমৰ আটাইতকৈ পুৰণি টেক্সট আগম বুলি কয় আগম চ' জেইন agamas are divided into two main categories অংগছ আৰু অংগ বাহ্য অ'কে অংগ বাহ্য বুলি কয় ছেকেণ্ডেৰী টেক্সট আৰু প্ৰাইমেৰী টেক্সট অংগছ অ'কে অংগ উপাংগ যি পঢ়িছিলোঁ অংগৰ আণ্ডাৰতে উপাংগবিলাক থাকে তেনেকৈ চ' অংগছ প্ৰাইমেৰী টেক্সট হয় অংগ বাহ্য ছেকেণ্ডেৰী টেক্সট হয় আৰু তাক একেলগে কি বুলি কয় আগামাছ অ'কে আগামাছ ওল্ডেষ্ট টেক্সট অফ জেনিজিম আগম আৰু জেনিজিমৰ কিবা আৰু টেক্সট কিছুমান আছে অংগ উপাংগ প্ৰকীৰ্ণ চাৰাবাত সূত্ৰ মূলসূত্ৰ ভাগৱতী সূত্ৰ আপোনালোকে ভাগৱতী সূত্ৰৰ কথা পঢ়িছে যেতিয়া আপোনালোকক মহাজন পদৰ কথা পঢ়াইছিলোঁ চ' এইফালে ভাগৱতী সূত্ৰ জৈনিজিমৰ টেক্সট ভাগৱতী সূত্ৰ আৰু বুদ্ধিজিমৰ টেক্সট কি আছিলে অংগুত্তৰ নিকায়া তাত 16টা মহাজন পদৰ কথা উল্লেখ পোৱা যায় চ' এইবিলাক মনত ৰাখিব আপোনালোকে ভাগৱতী সূত্ৰৰ জৈন টেক্সট হয় অ'কে চ' আৰু ওল্ডেষ্ট টেক্সট বুলি ক'লে কি হ'ব আগম চ' কুৱেশ্যন নম্বৰ 21 ইন জেইন লিটাৰেচাৰ হেজ হাউ মেনি অংগছ আৰ দেয়াৰ কিমানখন অংগ আছে চ' 12খন অংগ আছে মনত ৰাখিব 12 অ'কে 12 angas are there in Jainism. Okay. So the angas comprise 12 primary texts that delve into various aspects of Jain philosophy. So Jain philosophy Jain ধৰ্মৰ দৰ্শনবিলাক আছে এথিক্স আছে মূল্যবোধৰ যিবিলাক কথাবিলাক আছে কসমোলজি অৰ্থাৎ নেচাৰবিলাক কেনেকৈ ফৰ্ম হৈছিলে ইউনিভাৰ্ছ কেনেকৈ ফৰ্ম হৈছিলে সেইবোৰৰ কথা আছে আৰু কণ্ডাক্ট মানে কি কণ্ডাক্ট কৰিব লাগে কেনেকৈ ধৰণে গম পাইছে কেনেকৈ ধৰণে কাম কৰিব লাগে আমাৰ একশ্যনবোৰৰ ওপৰত গুৰুত্ব দি কিছুমান কথা লিখা আছে অংগবিলাকত অ'কে চ' কুৱেশ্যন নম্বৰ 22 উইথ ৰেফাৰেঞ্চ টু দ্য হিষ্ট্ৰী অফ এনচিয়েণ্ট ইণ্ডিয়া হুইচ অফ দ্য ফলোয়িং ৱেৰ কমন টু বোথ বুদ্ধিজিম আৰু জেনিজিম অৰ্থাৎ বুদ্ধিজিম আমি পঢ়িছিলোঁ আৰু জেনিজিম এতিয়া পঢ়িলোঁ প্ৰায় কমপ্লিট হৈছে 80-90% চ' কি হৈছে চ' বুদ্ধিজিম আৰু জেনিজিমৰ কমন ফিচাৰ্ছ কোনবিলাক সুধিছে চ' এভইডেঞ্চ অফ এক্সট্ৰিমিটিজ অফ পিনেছ এণ্ড এনজয়মেণ্ট চ' এইটো হয় জানো চ' এইটো ভুল ষ্টেটমেণ্ট কিয় ভুল ষ্টেটমেণ্ট কাৰণ বুদ্ধিজিমত আপোনালোকৰ বুদ্ধিজিমত কি হৈছিলে বুদ্ধিজিমত কমপ্লিট এক্সট্ৰিমিটিছৰ কথা কোৱা হোৱা নাছিলে চ' বুদ্ধই সদায় মধ্যম মাৰ্গ ফ'ল' কৰিছিলে অ'কে বুদ্ধিজিমত কি হৈছিলে মধ্যম মাৰ্গ বুদ্ধিজিমে এক্সট্ৰিম মানে কি একদম কমপ্লিট মানে একদম সুপ্ৰিম আপোনালোকৰ কিবা যদি কৰাও হয় একদম কমপ্লিটকৈ কৰা হ'ব চ' বুদ্ধিজিমে কেতিয়াও মানে এক্সট্ৰিমিটিজৰ কথাই কোৱা নাছিলে বুদ্ধিজিমে কৈছিলে সদায় মধ্যম মাৰ্গ এতিয়া বুদ্ধক কিবা কুৱেশ্যন সুধিলে ভগৱান আছে নাই বুলি ক'লে বুদ্ধই ডাইৰেক্ট নাই বুলিও নকয় ডাইৰেক্ট আছে বুলিও নকয় কাৰণ দুইটা এক্সট্ৰিম হয় আছে বুলি কোৱা মানেও আপুনি কমপ্লিট আপোনাৰ নলেজ আছে যে তাৰ ওপৰত আছে আৰু নাই বুলি কোৱা মানেও যে আপুনি চিয়'ৰ হয় যে তাত নাই চ' বুদ্ধিজিমে মধ্যম মাৰ্গ কৈছিলে বুদ্ধিজিমে একো নামাতিছিলে ভগৱানক লৈ তেনেকুৱা ধৰণে বুদ্ধিজিমে সদায় মধ্যম মাৰ্গ ফ'ল' কৰিছিলে এক্সট্ৰিম একো ফ'ল' নকৰিছিলে কিন্তু জেনিজিমে এক্সট্ৰিমিটিছ ফ'ল' কৰিছিলে চ' জেনিজিম ফ'ল'ড এক্সট্ৰিমিটিছ অ'কে এক্সট্ৰিমিটিছ চ' এক্সট্ৰিমিটিছ ফ'ল' কৰিছিলে ইয়াৰ মধ্যম মাৰ্গ ফ'ল' কৰিছিলে চ' ফাৰ্ষ্ট অপশ্যনটো ভুল হয় আৰু ইনডিফাৰেঞ্চ টু দ্য ছেকেণ্ড অপশ্যনটো ইনডিফাৰেঞ্চ টু দ্য অথৰিটি অফ বেদাছ এইটো শুদ্ধ ষ্টেটমেণ্ট হয় কাৰণ দুইটাই মানে আমাৰ বেদৰ যিবিলাক কনচেপ্ট আছিলে সেইবিলাক ৰিজেক্ট কৰিছিলে ৰিফিউট কৰিছিলে চ' দিছ ইজ কাৰেক্ট আৰু কুৱেশ্যন অপশ্যন নম্বৰ 3 কি কৈছে ডিনায়েল অফ দ্য এফিচিয়েঞ্চি অফ ৰিচুৱেলছ চ' ডিনাই কৰিছিলে যিবিলাক ৰিচুৱেলছ আছিলে বেদিক ৰিচুৱেলছ আছিলে অ'কে বেদত লিখি থোৱা ৰিচুৱেলছবিলাক যিবিলাক ব্ৰাহ্মণিজিম বা ব্ৰাহ্মণিকেল ইনফ্লুৱেঞ্চৰ আণ্ডাৰত যিবিলাক ৰিচুৱেলছ আছিলে সেইবিলাকো ৰিজেক্ট কৰিছিলে ত' দিছ ইজ অলছ' কাৰেক্ট চ' 2 and 3 কাৰেক্ট চ' অপশ্যন নম্বৰ বি ইজ কাৰেক্ট হিয়াৰ অ'কে চ' লাষ্ট কুৱেশ্যন অফ দিছ ভিডিঅ' এই ভিডিঅ'ত আমি শেষ কৰিম আমি ইম্পৰ্টেণ্ট কুৱেশ্যনবোৰবিলাক ডিছকাছ কৰিলোৱে জেনিজিমৰ চ' লাষ্ট কুৱেশ্যন চ' বৰ্ধমানজ মহাবীৰা মাদাৰ ৱাজ দ্য ডটাৰ অফ লিচ্ছাভি কিং চেতক
চ' ডটাৰ, চ' এই শব্দটোৱে ডটাৰটো ভুল কৰি দিলে, কাৰণ বৰ্ধমান মহাবীৰৰ মাক যিজন ত্ৰিশলা আছিলে, কি কালি পঢ়িছিলোঁ ত্ৰিশলা, ত্ৰিশালা, ত্ৰিশালা কোন আছিলে? লিচ্ছাভি কিং চেতকৰ কোন আছিলে? ডটাৰ নাছিলে, কোন আছিলে? চিষ্টাৰ আছিলে। লিচ্ছাভি কিং, এইটো চিষ্টাৰ হ'ব লাগিছিলে। অ'কে, কাৰেক্ট ইজ চিষ্টাৰ। চ' চিষ্টাৰ অফ লিচ্ছাভি কিং চেতক, বৰ্ধমান মহাবীৰৰ মাক ত্ৰিশালা চিষ্টাৰ অফ লিচ্ছাভি কিং চেতক হ'ব লাগিছিলে, কিন্তু ইয়াত ডটাৰ আছে। চ' দিছ ইজ ৰং ষ্টেটমেণ্ট। অ'কে, চ' কুৱেশ্যন নম্বৰ 2, অপশ্যন নম্বৰ 2, গৌতম বুদ্ধজ মাদাৰ ৱাজ এ প্ৰিন্সেছ ফ্ৰম কলিয়া ডাইনেষ্টি। আমি পাইছিলোঁ মাক কলিয়া ডাইনেষ্টি আছিলে, আৰু দেউতাক কোন আছিলে? সদুদ্ধন কোন? আপোনালোকৰ চাক্য ক্লেনৰ আছিলে। চ' কলিয়া ডাইনেষ্টি, দিছ ইজ কাৰেক্ট। আৰু পৰশভানাথ যিজন 23 নম্বৰ 23rd তীৰ্থাংকৰ আছিলে, 23rd তীৰ্থাংকৰ বিলং টু কি? আৰু লিখাই আছে ইয়াত বিলং টু বেনাৰস, তেওঁ বেনাৰসৰ পৰা আছিলে, এইটোও কাৰেক্ট হয়। চ' 2 and 3, অপশ্যন চি ইজ কাৰেক্ট। অ'কে, চ' আমি ইয়াতে ভিডিঅ'টো শেষ কৰিছোঁ। নেক্সট ভিডিঅ'ত লগ পাম উইথ দ্য ৰাইজ অফ মহাজনপদাছ, ৰাইজ অফ ডাইনেষ্টিছ ইন মাগধ। অ'কে, থেংক ইউ।